ৰুচি সম্পন্ন কামবিলাক কৰি আমি উত্তমৰ দৰে সৰু সুৰা ফলবিলাক যদিও জীৱনত লাভ কৰি আছো আৰু তাকে জীৱনৰ চূড়ান্ত আনন্দ বুলি ভুল কৰি আমি হেতুকে কোলাত লৈ নচুৱাই বগাই ঘূৰি আছো ধ্ৰুৱৰ দৰে ফল আমাৰ জীৱনলৈ আহিব বিচাৰি আছে কাৰ দ্বাৰা শুনিতিৰ পৰা কৰ্তব্য কৰ্মখিনি যদি আমি কৰোঁ উদাহৰণ লওক ছাত্ৰ ছাত্ৰীয়ে যদি সময়ত তেওঁলোকৰ কৰ্তব্য অনুযায়ী ভাল ধৰণে যদি পঢ়া শুনা কৰে শিক্ষকৰ প্ৰতি শিক্ষানুষ্ঠানৰ প্ৰতি শ্ৰদ্ধা সহকাৰে তেওঁলোকে যদি শিক্ষকৰ শিক্ষানুষ্ঠানৰ উন্নতি বা যশস্যা বৃদ্ধিৰ কাৰণে হলেও নিজৰ কৰ্তব্য কৰ্মখিনি যদি সময়ত ভালদৰে কৰে ডাঙৰ হলে তেওঁলোকে তাৰ ফলটো ভোগ কৰিব পাৰিব আজি আপুনি মই যিটো ফল ভোগ কৰিছো এই ফলটো আমাৰ আগৰ আজি যিখিনি কৰ্ম কৰিব ইয়াৰ ফলটো পাছত ভোগ কৰিব ভৱিষ্যতত কৰ্তব্য কৰ্ম নিয়ম মতে কৰি যোৱাটো উচিত আৰু কৰ্তব্য বিভিন্ন সময়ত আমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে আপুনি যদি এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষক স্কুলত থকাৰ সময়খিনি আপোনাৰ কৰ্তব্য হৈছে পাঠদান কৰা ছাত্ৰ ছাত্ৰীক পঢ়োৱাটো আপোনাৰ কৰ্তব্য যদি আপুনি তাত গাফিলতি কৰে তেতিয়ালে আপুনি কৰ্তব্যত আঘাত হানিছে কিন্তু আপুনি যেতিয়া স্কুলৰ পৰা ঘৰলৈ আহিব আপুনি কোনোবা সন্তানৰ পিতৃ কোনোবা সন্তানৰ মাতৃ সন্তানৰ প্ৰতি কৰিবলগীয়া কৰ্মখিনিও আপোনাৰ কৰ্তব্য আপুনি কোনোবাৰ স্বামী কাৰোবাৰ পত্নী স্বামী আৰু পত্নীৰ কাৰণে কৰিবলগীয়া কৰ্তব্য সেইখিনিও আপোনাৰ কৰ্তব্য আপুনি এজন নাগৰিক দেশৰ কাৰণেও আপোনাৰ কৰ্তব্য আছে প্ৰতিটো মুহূৰ্তত নিজৰ কৰ্তব্য শাস্ত্ৰ অনুসৰি আপুনি কৰি যাব লাগিব অৰ্জুনক কৈছে নিয়তম কুৰু কৰ্মত্বম কৰ্ম জয় হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে ন প্ৰসিদ্ধে দকৰ্মণি তৃতীয় অধ্যায় 8 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কৰ্তব্য কৰ্ম তই নিজে কৰি যা আৰু যদি নকৰ এদিন তোক শৰীৰটোৱে লগ নিদিয়া হ'ব আপুনি যদি কৰ্তব্য কৰ্ম নকৰাকে এবাৰ আপোনালোকে চাইছে নাই নাজানো কুম্ভ মেলাত কোনোবা এজন বাবাজী আহিছে হাতটো ওপৰলৈ কৰি আছে 20 বছৰ নে কি হ'ল এটা তললে নমাব নোৱাৰা হ'ল বিহাৰত থাকোতে মই এজন দেখিছিলোঁ বিহাৰৰ পৰা মই ছত্তীশগড় গৈছিলোঁ বাটত এক ৰাতি থাকিবলগীয়া হ'ল মই ৰিক্ৰুটমেণ্টৰ কাৰণে গৈছিলোঁ তেতিয়া এক ৰাতি মাৰ্কেণ্ডেয় আশ্ৰমত আছিলোঁ অমৰকণ্টক বুলি জেগা এটাত মাৰ্কেণ্ডেয় মুনিৰ আশ্ৰম আছে তাত আছিলোঁ এক ৰাতি আৰু পাঁচদিনা যাওঁতে ৰাতিপুৱা সময়ত এই তাত য'ৰ পৰা নৰ্মদা নদীৰ য'ৰ পৰা উদ্ভৱ হৈছে তাৰ কাষতে আমি এজন ঋষিক দেখিছিলোঁ সন্ন্যাসীক যি হাতটো ওপৰলৈ কৰি আছে তেতিয়াই তেওঁৰ 8 বছৰ নে 9 বছৰ হৈছিল আৰু এইবাৰ যেতিয়া ইয়াত সিদিনাখন কোনোবা এজনে মোক ক'লে বোলে 20 বছৰ হৈছে হাত এটা নমাব পৰা নাই ফটকে মোৰ মনত পৰিছিল হয়তো সেইজনো হ'ব পাৰে যিজনক মই নিজ চকুৰে দেখি আহিছিলোঁ হাতটো ওপৰলৈ কৰি আছে তেওঁলোকে ফিক্স হৈ গ'ল আপুনি যদি শৰীৰৰ দ্বাৰা কৰ্ম নকৰে আপোনাৰ যদি হাতটো সিধা কৰি বহুত দিন ৰাখি থয় এই গোটেইবিলাক জাম হৈ যাব সেইকাৰণে লৰচৰ কৰি থকাটো অত্যন্তকৈ প্ৰয়োজনীয় আৰু কেনেকৈ কৰিব শাৰীৰিক পৰিশ্ৰম ভাগৱতে এইকাৰণে এটা কথা কৈছে যে পৰিশ্ৰম কৰা অকল জানি থলে কি হ'ব ভাগৱতৰ বিভিন্ন কাহিনীৰ দ্বাৰা আমাক কিছুমান জ্ঞান দিছে তাৰে এটা ডাঙৰ জ্ঞান হৈছে যে সাংসাৰিক জীৱনত পৰিশ্ৰম কৰিবলৈ শিকা আজি অতি দুখৰ আৰু পৰিতাপৰ বিষয় আমি বিশেষকৈ অসমীয়া মানুহৰ হাতৰ পৰা খেতি আৰু বজাৰ দুইটা বস্তু লাহে লাহে ওলাই গৈছে আমি পৰিশ্ৰম নকৰা হলো আগৰ জ্যেষ্ঠসকলক সোধক স্কুল কলেজত যোৱাৰ আগত অফিচ কাছাৰীলৈ যোৱাৰ আগত নিজৰ পথাৰত হাল বাইছিল কোৰ মাৰিছিল বৰ্তমান ল'ৰা ছোৱালীলৈ চাওক
মই নকওঁ যে 100%, হয়তো ক'ৰবাত 1-2% থাকিব পাৰে, কিন্তু ইন জেনেৰেল পৰিশ্ৰম কৰিব নিবিচাৰে। শাৰীৰিক পৰিশ্ৰম কমি গ'ল আৰু ফলস্বৰূপে কি হৈছে, বিভিন্ন বেমাৰে আমাক আঁকোৱালি ধৰিলে। আজি কাৰোবাৰ ঘৰলৈ গ'লে প্ৰথমে আইগৰাকীয়ে সোধে, বাপ চাহত চেনি খাবনে নাই, সোধে, আৰু কোনো বেয়াও নাপায়। এইটো বেলেগ কথা, আইগৰাকীয়ে কায়দা কৰি সুধিছে যে দুটা প্ৰশ্নৰ উত্তৰ একেলগে পাই যায়, চাহত চেনি দিমনে বুলি সোধাৰ লগে লগে ইনডাইৰেক্টলি সুধিছে যে তোৰ চাহ খাবলৈ মন আছে নাই সেইটো ক। চাহত চেনি দিম নে নাই, ইনডাইৰেক্টলি সুধিছে তোৰ চাহ খাবলৈ মন আছে নে নাই, আছে যদি ক চেনি খাবি নে নাই। আৰু যদি কোনোবাই সুধিলে আমাৰ দৰে মানুহ থাকিলে ক চাহেই নালাগে, নাখাওঁ। কিয়? পৰিশ্ৰম নাই। হাই ব্লাড প্ৰেছাৰ, বিভিন্ন ধৰণৰ এতিয়া অসুস্থতাত ভুগি আছে মানুহ। কিহৰ কাৰণে? শাৰীৰিক পৰিশ্ৰম কৰা বাদ দিলোঁ। শাস্ত্ৰ শুনি আছোঁ, শাস্ত্ৰত কৈছে নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয় হৈ অকৰ্মণ। তোৰ কৰ্মটো লাগিলে বেলেগৰ চকুত সৰু হওক। কোনোবাই শাক চব্জিৰ ব্যৱসায় কৰি পেলাই ঘৰ চলাইছে, কাৰোবাৰ দৃষ্টিত সৰু ব্যৱসায় হ'ব পাৰে, আপোনাক নিন্দা কৰিব পাৰে, কৰিবলৈ দিয়ক, কি আছে কৰক। আপুনি আপোনাৰ কৰ্তব্য কৰিছে, সৎ পথেৰে আপুনি দুপইচা অৰ্জন কৰিছে আৰু পৰিয়াল পোহপাল দিছে। কাৰোবাৰ দৃষ্টিত আপুনি কৰা চাকৰিটো সৰু হ'ব পাৰে, কৰিবলৈ দিয়ক। আপোনাৰ দৃষ্টিত আপুনি সতত থাকক আৰু নিজৰ পৰিশ্ৰম কৰক। নিজৰ পৰিশ্ৰম কৰিব লাগিব। কিন্তু বৰ্তমান আমাৰ হাতৰ পৰা লাহে লাহে খেতি আৰু বজাৰ দুইটা বস্তু হেৰাই যোৱাৰ যেন অনুভৱ হৈছে। আমি উৎসৱমুখী হৈ পৰিছোঁ বেছি। এটা উৎসৱকে বহুত দিন ধৰি কৰিবলৈ আমাৰ এইটো এটা অভ্যাসত পৰিণত হৈ গৈছে। বিহু অহাৰ লগে লগে 2 মাহ বিহুৰে ফাংচন, ৰাস অহাৰ লগে লগে এমাহ ধৰি ৰাসেই অনুষ্ঠান কৰা সময়ত, কিন্তু পৰিশ্ৰমখিনি, কৰ্মক্ষেত্ৰখিনি সেইখিনি পাহৰিবলৈ দিয়া নাই শাস্ত্ৰই, কৰিবলৈ কৈছে। নীতিগত কৰ্মখিনি কৰিলে তাৰ পৰা যিটো ফল আহিব সেইটো হৈছে ধ্ৰুৱ সুনীতি। আৰু এটা ঘটনা চাওক, এনেকুৱা নহয় যে আমাৰ এনেকুৱা যিবিলাকে ৰুচি সম্পন্ন, সমাজত গাঁৱত যিবিলাকক বেয়া মানুহ বুলি কওঁ তেওঁলোকৰ ভাল গুণ নাই, এইটো অসম্ভৱ। গাঁৱৰ আটাইতকৈ যিটো বেয়া ল'ৰা বুলি কয়, কাৰোবাৰ ঘৰত কাৰোবাৰ যেতিয়া অসুখ হয়, অচানক কাৰোবাৰ বিপদ হয়, তেতিয়া দেখিব সেই বেয়াজনে গৈ আগত খাৰা হৈছে। ৰাতভৰ পহৰা দিয়াজন সেই বেয়াজন, হস্পিটাললৈ লৈ যোৱাজন সেই বেয়াজন। সৎ কৰ্ম তেওঁলোকেও কৰে, সত্যগুণ তেওঁলোকৰো আছে। এনেকৈ নীতিগত কাম কম পৰিমাণে হ'লে কৰিলেও তাৰ পৰাও যিটো ফল পাব সেইটো কৈছে ধ্ৰুৱ। উত্তানপাদে এদিন ৰাজসভাত বহি আছে, কাষত তেওঁৰ পত্নী সুৰুচি আৰু কোলাত লৈ আছে উত্তমক। তাৰমানে আমি আমাৰ জীৱনত ৰুচি সম্পন্ন কামবিলাক কৰি যিবিলাক ফল পাইছোঁ সেইটোকে আনন্দত মতলীয়া হৈ কোলাত তুলি ঘূৰি ফুৰিছোঁ। খাই ভাল পাইছোঁ, খাই আছোঁ, মোবাইল চাই ভাল পাইছোঁ, মোবাইল চাই আছোঁ, টিভি চাই ভাল পাইছোঁ, টিভি চাইছোঁ। সময় পাছ হৈ গৈ আছে, কিন্তু আমি ভাবিছোঁ এই সৰু সৰু সুখবিলাকে আমাৰ জীৱনৰ চূড়ান্ত লক্ষ্য বুলি। এইবিলাক সব বিনাশী, মাত্ৰ কিছুদিনৰ কাৰণে থাকিব, সদায় নাথাকে। চিৰন্তন সনাতন এটাই বস্তু, এইটো হৈছে পৰম আনন্দ, যিটো ভগৱান কৃষ্ণত পাব। উত্তানপাদ ৰাজসভাত বহি আছে, কোলাত লৈ আছে উত্তমক, কাষত বহি আছে সুৰুচি। ধ্ৰুৱ আন আন লগৰীয়া ল'ৰাবিলাকৰ লগত খেলি ধূলি গৈ নিজৰ পিতাকক দেখিলে যে সিংহাসনত বহি আছে আৰু কোলাত তেওঁৰ ককায়েক উত্তমক লৈ আছে। ধ্ৰুৱৰ বাপেকৰ কোলাত উঠিবলৈ মন গ'ল, আগবাঢ়ি গ'ল, ময়ো তাত উঠিম। বাধা দিলে কোনে? ৰজাই বাধা দিয়া নাই। কোনে দিছে? সুৰুচিয়ে, পত্নীগৰাকীয়ে। তাৰ মানে কি? আপোনাৰ জীৱনতো ধ্ৰুৱৰ দৰে ভাল ভাল ফল আহিবলৈ অপেক্ষা কৰি আছে, কিন্তু বাধা কোনে দিছে? বাধা দিছে এই ৰুচি সম্পন্ন কামবিলাক। আমাৰ ভিতৰত দুটা শক্তি আছে, এটা প্ৰতিকূল শক্তি, এটা অনুকূল শক্তি। এটাই আপোনাৰ লক্ষ্যত
আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰে, ফেভাৰেবল ফ'ৰ্চ, আৰু এটাই বাধা দিয়ে। আপোনালোকে উদাহৰণৰ সৈতে বুজক। এজনী ছোৱালীয়ে সিদ্ধান্ত ল'লে যে মই এবাৰ মেট্ৰিকৰ পৰীক্ষাত HSLC এক্সাম 6টা বিষয়তে মই 100 মাৰ্ককৈ আনিম, 100% মাৰ্ক ল'ম। এইটো তেওঁ এটা লক্ষ্যত সিদ্ধান্ত ল'লে। এতিয়া ভিতৰত থকা যিটো অনুকূল শক্তি, এই শক্তিটোৱে ছোৱালীজনীক উদ্গনি জনাইছে যে আইজনী, তই যদি 100ৰ ভিতৰত 100কে প্ৰত্যেকটো বিষয়ত আনিব বিচাৰিছ, তেতিয়াহ'লে তোৰ যেনেকৈ তই পঢ়িছ সেই ধৰণে পঢ়িলে কামত নিদিব। কেৱল স্কুল কলেজৰ পঢ়া আৰু টিউচনৰ পঢ়াই ছাফিচিয়েণ্ট নহয়। কি কৰিব লাগিব? ভিতৰৰ পৰা ভাৱ আহিছে, মই ঘৰতো এক্সট্ৰা টাইম পঢ়িব লাগিব। আপোনাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে প্ৰথম আৰু প্ৰধান যিটো কৰ্তব্য, এইটো হৈছে সময়ৰ সৎ ব্যৱহাৰ। আমাক 24 ঘণ্টা সময় দিছে। ভগৱানে যে ধনী ধনী মানুহ চাই 24 ঘণ্টা দিছে, দুখীয়াবিলাকক কাৰোবাক 20 ঘণ্টা, কাৰোবাক 12 ঘণ্টা দিছে, এনেকুৱা নহয়। সকলোকে 24 ঘণ্টা দিছে। আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ 24 ঘণ্টাৰ? নাম্বাৰ 1, যদি ল'ৰা ছোৱালী আছে অকণমান মন দি শুনিবা। 24 ঘণ্টাক 3টা ভাগত ভাগ কৰিবলৈ দিছে। 8 ঘণ্টা, 8 ঘণ্টা, 8 ঘণ্টা। দৈনন্দিন জীৱনত খোৱা আৰু শোৱাৰ কাৰণে 8 ঘণ্টা ছাফিচিয়েণ্ট। মানে 8 ঘণ্টাৰ ভিতৰত গা ধোৱা, খোৱা বোৱা আৰু লগতে ৰাতি শোৱা, এইকেইটা কাম সম্পূৰ্ণ কৰিব লাগে। 2 ঘণ্টা গা ধোৱা, খোৱা বোৱা যদি কৰা হয় 6 ঘণ্টা শুই দিয়ক, বছ। 8 ঘণ্টাত খোৱা আৰু শোৱা সম্পূৰ্ণ হয়। কৰ্মচাৰীয়ে কৰ্ম কৰিবলৈ যাওঁতে, মজদুৰে মজদুৰি কৰিবলৈ গ'লে, ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িবলৈ গ'লে 8 ঘণ্টা সময় মাত্ৰ লাগে। এটা শিডিউল 8 আৱাৰ্ছ। আপুনি কৰ্মচাৰীক যদি 8 ঘণ্টাতকৈ বেছি লগায়, শ্ৰম অফিচৰ পৰা এইটোত এটা ডাঙৰ বেন আছে, যদি 8 ঘণ্টাতকৈ বেছি কোনোবা এজনক লগায় অভাৰ টাইম পে' কৰিব লাগে। 8 ঘণ্টা আমাৰ কৰ্মৰ কাৰণে দিলে, বাকী থাকিল 8 ঘণ্টা। এই 8 ঘণ্টা কোনে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে তেওঁৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব পৰা নোৱাৰাৰ বিষয়টো। এই বাকী থকা 8 ঘণ্টা আমি কেনেকৈ পাৰ কৰোঁ? কোনোবাই দিনটো মোবাইল চাই পাৰ কৰাই দিছে 8 ঘণ্টাটো, কোনোবাই টিভি চাইছে, কোনোবাই গেম খেলিছে, কোনোবাই পৰচৰ্চা কৰিছে, পৰনিন্দা কৰিছে। এনেকৈ আমি 8 ঘণ্টা পাৰ কৰি দিলোঁ। কিন্তু যদি আপুনি লক্ষ্যত উপনীত হ'ব বিচাৰিছে, যদি কোনোবা সংগীতৰ জগতত আছে, তেওঁ যদি 8 ঘণ্টা ৰিৱাজ কৰে, যদি কোনোবা খেলৰ জগতত আছে, তেওঁ যদি 8 ঘণ্টা প্ৰেক্টিছ কৰে খেলৰ, যদি পঢ়া শুনাৰ ক্ষেত্ৰত আছে, এই 8 ঘণ্টা যদি এক্সট্ৰা পঢ়ে, তেতিয়াহ'লে তেওঁলোকে নিজৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ছোৱালীজনীয়ে ভাবিলে 8 ঘণ্টাৰ মই সৎ ব্যৱহাৰ কৰিম, ৰাতিপুৱা 4 ঘণ্টা পঢ়িম আৰু সন্ধিয়া 4 ঘণ্টা মোৰ ঘৰত মই পঢ়িম, সেইবুলি এখন ৰুটিন বনালে। কোনে সহায় কৰিছে? ভিতৰত থকা অনুকূল শক্তিটোৱে। আৰু এখন ৰুটিন বনালে, ৰাতিপুৱা 4টাত উঠিম, 4টাৰ পৰা 8টালৈকে মই 4 ঘণ্টা পঢ়িম, 8টা বজাত গা ধুই কিবা এমুঠি খাই মই স্কুলত যাম, ক্লাছ কৰিম, তাৰপিছত টিউচন, মই সন্ধিয়া 5টাত ঘৰ পামহি আৰু 6টাৰ পৰা 10টালৈকে পুনৰ মই পঢ়িম, 10টাত মই শুই যাম। সময় পুৰা ধুনীয়াকৈ ৰুটিন বনালে, মাৰিলে, মোবাইলত এলাৰ্ম দিলে, ৰাতিপুৱা 4টাত শোৱাৰ পৰা উঠিম। এলাৰ্ম দি পেলাই শুই গ'ল। ৰাতিপুৱা 4 বজাৰ লগে লগে ছোৱালীজনীয়ে পাহৰিলেও মোবাইলটোৱে নাপাহৰে, প্ৰগ্ৰেমিং কৰা আছে, আৰু লগে লগে এলাৰ্ম বাজিল 4টাত। কিন্তু বতৰটো আছিল ঠাণ্ডা, তাতে মাকে ধুনীয়াকৈ কাপোৰ কানি দি শুৱাই থৈছে। যেতিয়া এলাৰ্মটো বাজিছে,
এতিয়া প্ৰতিকূল শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰিছে, যিটোৱে আপোনাক মোক নিজৰ নিজৰ লক্ষ্যত উপনীত হোৱাত বাধা দিয়ে। প্ৰতিকূল শক্তিটোৱে কৈছে, বৰ আমেজ পাই আছিলোঁ শুই, আজিতো বাদ দে, আজি নুঠো আৰু, আজি শুই থাকোঁ, কাইলৈৰ পৰা পঢ়িম। কৃষ্ণ, কাইলৈৰ পৰা পঢ়িম বুলি ভাবি, ঠিক আছে, কাইলৈৰ পৰা পঢ়িম বুলি ভাবি মোবাইলটো অফ কৰি, এলাৰ্মটো অফ কৰি পুনৰ শুই থাকিল। কোনে মানা কৰিছিল? যিজনী ছোৱালীয়ে নিজেই ৰুটিন বনাইছে 4টাত উঠিম বুলি, 8 ঘণ্টা এক্সট্ৰা পঢ়িম বুলি, সেইজনী ছোৱালীয়ে ৰাতিপুৱা না ককায়েকে মানা কৰিছে, না বায়েকে, না মাকে, না বাপেকে, নিজৰ ভিতৰৰ পৰাই আহিছে যে আজিতো বাদ দে। কিয়? প্ৰতিকূল শক্তিয়ে ক্ৰিয়া কৰিছে। গীতাত অৰ্জুনক কৈছে, উধৰে আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈব হি আত্মনো বন্ধু আত্মৈব ৰিপুৰ আত্মন। 6ষ্ঠ অধ্যায় 5 নম্বৰ শ্লোক গীতা। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। আমাৰ ভিতৰতে চব আছে, সুৰুচিও আছে, সুনীতিও আছে। আপুনি কাক আঁকোৱালি লৈছে? কেতিয়া গম পাব? যেতিয়া এনেকৈ আপোনালোকে অধ্যয়ন কৰিব। এতিয়া গম পালে যে মই যদি মোৰ জীৱনটো কেৱল ৰুচি সম্পন্ন এণ্টাৰটেইনমেণ্টৰ মাজতে পাৰ কৰাই দিওঁ, তেতিয়া এই দুৰ্লভ জন্মটো পাই মোৰ কি লাভ হ'ল? দেৱৰো দুৰ্লভ এইটো শৰীৰ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 84 লাখ জুনি, 20 লাখ সব স্থাৱৰ জানো, 9 लाख जलसर सब मानो, 11 लाख कुरुम कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गस गसनी प्रजाति जीवय मानुहर शरीर पोৱাৰ আগত गस गसनी হৈ পেলাই 20 लाख जुनी भ्रमण কৰিব লাগে। 9 लाख जलचर प्राणीर प्रजाति, 11 लाख কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 20 9 29 11 40 10 লাখ চৰাই চিৰিকটি প্ৰজাতি, 50 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, 80 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। প্ৰথমতেতো বুঝক কিমান দুৰ্লভ। শংকৰাচাৰ্যই লিখিছে 3টা দুৰ্লভ বস্তু, দুৰ্লভম ত্ৰায়মেবাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি। কিমান দুৰ্লভ! ব্ৰহ্মায়ো ইচ্ছা কৰে এইটো শৰীৰ পাবলৈ। ভাৰত বৰিষ ধন্য কলি যুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম। আৰু আমিবিলাকে পাই যদি ইয়াৰ সৎ ব্যৱহাৰ নকৰোঁ, কেৱল সুৰুচিক লৈ ব্যস্ত থাকোঁ, কেৱল উত্তম কলাত লৈ যদি ব্যস্ত থাকোঁ, আহিবলগীয়া আমাৰ জীৱনলৈ ধ্ৰুৱৰ দৰে সন্তানবিলাক আহিব নোৱাৰিব, আহিবই নোৱাৰিব। আমাৰ শৰীৰটো এদিন যোৱাৰ লগে লগে অস্তিত্ব শেষ। আমিতো বেছি দিনটো কোনো জীয়াই নাথাকে। মানুহৰ আয়ুস মাত্ৰ 100 বছৰ। পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হে দৈত্য শিশু সমস্ত, মনুষ্যৰ আয়ুস কেৱল 100 বছৰ, তাৰে আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ বাল্য খেলত গুচি গ'ল, 20 বছৰ বৃদ্ধ অৱস্থাত গুচি গ'ল, চকুৰে নেদেখে, কাণেৰে নুশুনে, লাখুটি ল'ব লাগে, বিচনাত মাত্ৰ পৰি থাকে। 20 বছৰ তেনেকেই। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যুৱ অৱস্থাত যিকণ পাইছোঁ শৰীৰ সক্ষম, সেইকণ সময়তো আমি শাস্ত্ৰসন্মত কাম নকৰোঁ, নীতিসন্মত কাম নকৰোঁ, কেৱল ৰুচিসম্পন্ন কাম কৰি আমি পাৰ কৰাই দিছোঁ। কি হ'ব তেতিয়া? ইমান দুৰ্লভ শৰীৰটো পাই ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আমি জানি লোৱাটো উচিত। কেতিয়া জানিব লাগে?
প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে কৌমাৰে আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় প্ৰথম শ্লোক দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালতে হুয়া একমত ভকতি কাচৰয় কুমাৰ কালৰ পৰা আচৰণ কৰিবলৈ কৈছে আপোনালোকে সাধাৰণ বস্তু এটা বজাৰৰ পৰা আনিলে এটা ল্যাপটপ এটা মোবাইল ফ্ৰিজ মাইক্ৰৱেভ যি আনক তাৰ লগত এখন মেনুৱেল দিয়ে লিফলেট এখন দিয়ে কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো আগতে পঢ়ি চাব লাগে এই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিম মূল্যৱান বস্তু এটা আনিছো ইয়াক যদি প্ৰপাৰলি ব্যৱহাৰ নকৰো তেতিয়াহ'লে নষ্ট হৈ যাব এইটো জ্ঞান আমাৰ আছে আৰু সেই কাৰণে আমি দোকানীৰ পৰা বুজো নিজে পঢ়ি চাওঁ কিন্তু দেৱৰো দুৰ্লভ এই মানুহৰ শৰীৰটো পায় ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আমি মেনুৱেল পঢ়িছো নে নাই আৰু যদি পঢ়িছো কেতিয়া ব্যৱহাৰ কৰাৰ পাছত প্ৰথম কথা মেনুৱেল কি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত কি গীতা ভাগৱত দুখন লওক আৰু ইয়াৰ কাৰণে সুন্দৰভাৱে কীৰ্তন দিছে দশম দিছে ঘোষা ৰত্নাৱলী শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি গীতা ভাগৱত দুখন ভাগে আপোনালোকে যদি মেনুৱেল হিচাপে লয় কিন্তু কেতিয়া পঢ়িব কৌমাৰে আচৰিত প্ৰাজ্ঞ কুমাৰ কালৰ পৰা উত্তৰাখণ্ডত মোৰ পোষ্টিং আছিল ৰাণীক্ষেত্ৰত 2 বছৰ আছিল 12 পৰা 14 লৈকে এতিয়াও হিমালয়ৰ ওপৰত বহুতো সন্ন্যাসীয়ে জ্ঞান মাৰ্গৰ দ্বাৰা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি আছে যদিও পথটো আপোনাৰ মোৰ দৰে সহজ সাধ্য নহয় অতি কষ্টকৰ ঘৰ দুৱাৰ বাদ দি গৈছে মাক বাপেক মিতিৰ কুটুম সব বাদ দি পেলাই পাহাৰৰ ওপৰত গৈ একান্ত মনে ঈশ্বৰক চিন্তা কৰি আছে তেওঁলোক বাৰিষাৰ 4 মাহ তললৈ নামি আহে ওপৰত থাকিব নোৱাৰে তেতিয়া এবাৰ তেনেকৈ 4 জন মান সন্ন্যাসী তললৈ নামি আহি এজন ভেড়াৰখীয়াৰ ঘৰত আশ্ৰয় ল'লে ভেড়াৰখীয়াজনে যদিও আৰ্থিকভাৱে ইমান তেওঁ উন্নত নাছিল তথাপিও সাধ্য অনুসাৰী সন্ন্যাসী কেইজনক বহুত শুশ্ৰূষা কৰিলে সন্ন্যাসী কেইজনে যোৱাৰ সময়ত ভেড়াৰখীয়াজনক ক'লে যে বোপাই তোমাৰ হাতত পইচা পাতি কম থকাৰ সত্ত্বেও তুমি আমাক ইমান সেৱা শুশ্ৰূষা কৰিলা তাৰ কাৰণে মই মোৰ হাতত থকা এটা আপুৰুগীয়া মণি তোমাক দি যাওঁ আৰু সেই বুলি পাৰসমণি এটা দি গ'ল পাৰসমণি ভাগৱতত চিন্তামণি স্পৰ্শমণি বিভিন্ন নামত আছে পাৰসমণিৰ এনেকুৱা ইয়াৰ গুণ আছে যদি লোহাত স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায় তেনেকুৱা আপুৰুগীয়া মণি এটা এই সন্ন্যাসী কেইজনৰ হাতত আছিল আৰু যোৱাৰ সময়ত ভেড়াৰখীয়াটোক দি গ'ল এইটো তই এই বছৰ ব্যৱহাৰ কৰ অহা বছৰ যেতিয়া আমি বাৰিষা নামি আহিম আমাক মণিটো ঘূৰাই দিবি পাৰসমণি বুলি তাক দি থৈ গ'ল এবছৰৰ পাছত যেতিয়া সন্ন্যাসী কেইজন পুনৰ বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তললৈ আহিল ভেড়াৰখীয়াজনৰ ঘৰলৈ গ'ল আৰু দেখা পালে যে ভেড়াৰখীয়াজনৰ অৱস্থা আগৰ দৰে আছে আৰ্থিকভাৱে কোনো উন্নতি হোৱা নাই সন্ন্যাসী কেইজনে সুধিলে তোমাক যে এটা মণি দিছিলোঁ কি কৰিলা ভেড়াৰখীয়াটোৱে কৈছে কোনটো সেইটো নেকি বিৰাট যে জিলিকি থাকে চিকচাক মণিটো বোলে সেইটোৱে কৰিলা কি কৈছে মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ আমাৰো গতি একেই বহুমূলীয়া সম্পদ আমাৰ আছে ব্ৰহ্মায়ো মানুহৰ শৰীৰ পাবলৈ ইচ্ছা কৰে ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম কিয় কাৰণ দেৱতাই হওক জীৱ জন্তুৱে হওক ভক্তি কৰিব পৰা উপায় কাকো দিয়া নাই কেৱল মনুষ্যক দিছে কেৱল মনুষ্যতনু ঈশ্বৰ ভক্তিৰ কাৰণে উপযোগী আৰু তথাপিও যদি আমি ভক্তি নকৰোঁ তেতিয়াহ'লে বিফলে
জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰাইটো ভাতিৰ নিশ্বাস। ইয়াত এতিয়া উত্তানপাদ বহি আছে, দিনেক উত্তানপাদ মহাৰাজা চক্ৰৱৰ্তী ৰত্ন সিংহাসনে আছে বসি, নানা দিশ বিদিশৰ ৰায় ৰাজা ৰাজেশ্বৰ নিপতিক আছয় উপাসী, বিভিন্ন দেশৰ ৰজা মহাৰাজাই উপাসনা কৰি আছে। উত্তমক কোলে লৈ স্নেহপাশে বদ্ধ হৈয়া শাসন্ত মাতন্ত মনৰংগে, কত শিৰঘ্ৰাণ কৰি কত গলা বান্ধি ধৰি বদন চুম্বন্ত মহাৰংগে। উত্তমকে পায় নোপোৱাৰ পোৱাদি পাইছে। আমাৰো একেই গতি। সৰু সৰু সুখবিলাক সংসাৰৰ পৰা ৰুচিৰ পৰা সেইবিলাকেই জীৱনৰ চূড়ান্ত বুলি ভাবি তাতে মগন হৈ আছোঁ। দিন ৰাত সময় গৈ আছে, খবৰ নাই। আমি সৰু সুৰা সুখবিলাককে বুকুত বান্ধি সময়বিলাক পাৰ কৰি আছোঁ। আৰু তেনে সময়তে সুৰুচিও সেহি ঠাই পুত্ৰৰ আনন্দ চাই নিপতিক আচন্ত উপাসী, ধ্ৰুৱে শিশুগণ সংগে খেলাই পুৰন্দ ৰংগে, সেহি থানে প্ৰৱেশিলা আহি। ধ্ৰুৱ আহি সেই থান পালেহি। বাপৰ ভীতিক চাই কিছু কিছু কৰি যায়, ধ্ৰুৱো গয়া চাপিলন্ত পাশ, বাপৰ কোলাক যাইবো অনেক আদৰ পাইবো, মনে হেন কৰে অভিলাষ। ধ্ৰুৱই ভাবিলে দেউতাই মোৰ ককাইদেউক লৈ আছে উত্তমক, গতিকে ময়ো গৈ দেউতাৰ কোলাত উঠো, ময়ো আনন্দ পাম। সেই বুলি ভাবি ওচৰ চাপিছে, খাটৰ ওচৰ পাই পিতৃৰ মুখক চাই, হাত মেলি শান্ত উঠিবাক। ৰাজা সুৰুচিক ভয় দেখি যেন নেদেখয়, নকৰিলা আশ্বাস ধ্ৰুৱক। উত্তানপাদে পত্নীক ভয় কৰিছে, মই যদি দুহাত মেলি লওঁ সুৰুচিয়ে কিজনী বেয়াকে কয়, এইকাৰণে কোনো ধৰণৰ আশ্বাস নকৰিলে। আনহাতে কাষতে আচন্ত ৰৈ সুৰুচিও মহাদৈ, আতিগৰ্বে বোলে সৰ্ববাক, দুৰ্ভগাৰ পুত্ৰ হৈ ৰাজাৰ খাটত তই কেনমতে চাখ উঠিবাক। সুৰুচিয়ে বাধা দিছে। আমাৰ জীৱনৰ লক্ষ্যবিলাক আহৰণ কৰাত, জীৱনৰ লক্ষ্যবিলাক আমি লাভ কৰাত কেৱল বাধা হৈছে আমাৰ এই সুৰুচি। সৰু সৰু ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে কৰা কৰ্মবিলাক, যিবিলাকক শাস্ত্ৰত প্ৰেয় বুলি কৈছে। দুটা মাৰ্গ আছে, এটা প্ৰেয় আৰু এটা শ্ৰেয়। শ্ৰেয়টোৱে ভগৱানৰ ওচৰলৈ নিব আৰু প্ৰেয়টোৱে ইন্দ্ৰিয়ৰ প্ৰীতি সাধনত লগাব। আমি জীৱনটোৰ বেছি সময় ইন্দ্ৰিয়ৰ প্ৰীতি সাধনত গুৰুত্ব দিছোঁ। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ। কৃষ্ণ হে ৰাম সপত্নী ভাৱতে থাকি, ধ্ৰুৱ কবুলন্ত ডাকি। পদে কৈছে সপত্নী ভাৱতে থাকি, ধ্ৰুৱক বুলন্ত ডাকি, শুন পুত্ৰ বচন আমাৰ, ইটো নৃপতিৰ পাত ৰত্ন সিংহাসন খাত, পাত কুমাৰেহে অধিকাৰ। সুৰুচিয়ে কৈছে এইখন পাতত উঠিবৰ কাৰণে কেৱল পাতৰ অধিকাৰী সেইসকলৰহে আছে, তোৰ দৰে দুৰ্ভগীয়া মাতৃৰ সন্তানৰ নাই। তই ইয়াত উঠাৰ কাৰণে যোগ্য নহয়। যদি ইয়াত উঠিব বিচাৰিছ তই মোৰ গৰ্ভত জন্ম হ, আৰু তাৰ কাৰণে বিষ্ণুক আৰাধন কৰ। বিষ্ণুক আৰাধন কৰ, এভো পুত্ৰ এক কৰ, মোৰ বাক্য মনে ধৰ, তপ কৰি বিষ্ণুক আৰাধ, চিৰকাল ব্ৰত কৰি আন বৰ অনাদৰি, মোৰ পুত্ৰ হৈবে হেনসাদ। আনৰ বৰ কথা চিন্তা নকৰি, অন্য বৰ তই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰি, এটা বৰ মাত্ৰ খোজ, যাতে মোৰ পৰা উৎপন্ন হ'ব পাৰ। কাৰ পৰা? সুৰুচিৰ পৰা। আৰু তেতিয়া যদি হৰি তুষ্ট হন্ত, তোকৈ এহি বৰদেন্ত, মোৰ এহি গৰ্ভে উপযশ, কৈলো মই স্বৰূপত তেবেইটো আসনত, বসিক বাৰ অধিকাৰ হক। যদি ভগৱান তুষ্ট হৈ তোক বৰ দিয়ে আৰু তই যদি মোৰ গৰ্ভৰ পৰা পুনৰ জন্ম হ, তেতিয়াহে তই এইখন আসনত বহিব পাৰিবি। মানে সুৰুচিয়ে যদিও বাধা দিছে, এটা কথা কিন্তু সুৰুচিয়ে সুন্দৰ কথা ক'লে, যদি জীৱনত কিবা ইচ্ছা কৰিছ বিষ্ণুৰ চৰণত ধৰ, তাৰ বাহিৰে গতি নাই।
আশ্ৰয়। মই আপোনালোকক প্ৰথমে কৈছিলোঁ ভাগৱতৰ 10টা লক্ষণৰ শেষৰ লক্ষণটো হৈছে আশ্ৰয় বা শৰণ। আজি সমাজত প্ৰায়বিলাক মানুহ বিভ্ৰান্তিত ভুগি আছে। শৰণ ক'ত ল'ম বা আশ্ৰয় ক'ত ল'ম? ইমান বিভ্ৰান্তিকৰ কথা চাবলৈ গ'লে একোৱেই নাই। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, গীতা ভাগৱতে যিটো কৈছে তাকে মানক, নালাগে কাৰো কথা শুনিব। কোনেও আপোনালোকক চেলেঞ্জ কৰিব নোৱাৰে। গীতা ভাগৱতে যিটো কৈছে আমি সেইটো মানিছোঁ। গীতা ভাগৱতত গীতাত কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, মোৰ ওচৰত আহ। আৰু যদি কৃষ্ণত একান্ত শৰণ হয়, কৃষ্ণই যদি ইচ্ছা কৰে, কৃপা কৰে, কোন কেনেকৈ কলৈ যাব আপোনালোকে গম নাপাব। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিল। আমাৰ যিটো বস্তু হাতত নাথাকে তাত আমি সুখ আছে বুলি ভাবোঁ। এইটো আমাৰ স্বভাৱ। মোৰ হাতত এটা এণ্ড্ৰইড ফোন আছে, মোৰ লগৰটোৱে যদি এটা আইফোন আনিলে, দামী ফোন এটা যদি আনিলে, মই মোৰ সাধাৰণ ফোনটোত সুখ নোপোৱা হৈ যাওঁ। কিয়? লগৰটোৱে দামী ফোন আনিছে তেনেকুৱা এটা লাগে। আপুনি এখন গাড়ীত চলি আছে, আপোনাৰ লগৰজনে দামী গাড়ী এখন লৈ ল'লে, আপোনাৰ এতিয়া আগৰ গাড়ীখনত সুখ নাইকিয়া হৈ গ'ল। কেনেকৈ মই তাৰ নিচিনা এখন আনিব পাৰোঁ বা তাতকৈ দামী? যিটো বস্তু আমাৰ হাতত নাই তাত আমি সুখ বিচাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, জীৱনৰ বেছিভাগ সময় থকা বস্তুখিনি উপভোগ নকৰি নথকা বস্তুৰ পিছত আমি দৌৰি থাকোঁতে গৈছে। আৰু ভাগৱতে কৈছে যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হুন্ত নাৰায়ণ। যিটো পাইছা তাত সন্তুষ্ট হ'বলৈ শিকা। ৰজাজনৰ সন্তান নাছিল। তেওঁ ভাবিছে যদি মোৰ এটা সন্তান হয়, মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। আৰু লগে লগে তেওঁ উপায় বিচাৰি, উপদেশ বিচাৰি বিভিন্ন জনৰ ওচৰত যোৱা আৰম্ভ কৰিলে। জীৱনত যদি কেতিয়াবা আপোনালোকৰ সংঘাত আহে, প্ৰাৰব্ধত যিটো লৈ আহিছোঁ আমি ভোগ কৰিবই লাগিব। তাৰ কাৰণে বিচলিত নহ'ব। মূলত খালি ধৰক, ৰখোৱা এজনেই আছে যিজনে আপোনালোকক পৰিত্ৰাণ কৰিব, ৰক্ষা কৰিব। আমিবিলাকেও বিভিন্ন জনৰ ওচৰত উপদেশ ল'ব যাওঁ। আপুনিতো আপোনাৰ জীৱনত অহা সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰিছে, হয়, কিন্তু বহুজনে আপোনাৰ কথা চিন্তা নকৰি তেওঁলোকে সুবিধা ল'ব। আজি বহুতো হস্পিটেলৰ কথা আমি পাওঁ, বিনা কাৰণত বিভিন্ন ধৰণৰ টেষ্ট কৰাই মানুহৰ পৰা লুটি আছে। গৈছে সৰু কিবা এটা বেমাৰত, কিন্তু বিভিন্ন ধৰণৰ টেষ্ট কমিশ্যন আগতে ফিট থাকে আৰু মানুহৰ পৰা বিভিন্ন ধৰণৰ সুবিধা লৈছে। এই ৰজাজন এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল আৰু তান্ত্ৰিকজনক ক'লেগৈ যে মোক এজন উত্তৰাধিকাৰী লাগে, তাৰ কাৰণে কিবা উপায় আছে নেকি কোৱা। তান্ত্ৰিকজনে ক'লে যে মহাৰাজ, এটাই উপায় আছে, এটা সৰু ল'ৰা বলি দিব লাগিব। আচৰিত নহ'ব আপোনালোক? নৰবলিৰ কথা যে আগতে আছিল এতিয়া নাই তেনেকুৱা নহয়। মোৰ 2014ত মই উত্তৰাখণ্ডৰ পৰা ৰঙিয়াত পোষ্টিং হৈ আহিলোঁ। সেই বছৰে ডিচেম্বৰ মাহত ঢেকীয়াজুলি বুলি এটা জেগাৰ এখন বাগানত নিজৰ খুৰাকে কণমানি ভতিজাকক কিডনেপ কৰি লৈ গৈছিল কালিৰ ওচৰত বলি দিবলৈ। আজি 1.5 বছৰ 2 বছৰ আগত কামাখ্যা মন্দিৰত 2জনমান পুৰোহিতক এৰেষ্ট কৰিছে পুলিচে নৰবলিৰ কেছত। এতিয়াও চলি আছে। স্বভাৱে লম্পট, বিষয়ত অনুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংসচাগ। কাটি আছে, বলি দি আছে। নৰবলি পৰ্যন্ত দিবৰ কাৰণে মানুহে কুণ্ঠাবোধ কৰা নাই, কেৱল স্বৰ্গৰ আশাত। ৰজাজনক ক'লে যদি এটা নৰবলি তুমি দিব পাৰা, সৰু ল'ৰা এটা যদি বলি দিয়া, তেতিয়াহ'লে তোমাৰ জীৱনতো এটা সন্তান আহিব।
ৰজাজন কিছু ধাৰ্মিক আছিল। তেওঁ ভাবিলে মই কোনগৰাকী মাতৃৰ কোলাৰ পৰা সন্তান এটা কাঢ়ি আনি পেলাই বলি দিম, অসম্ভৱ, মোৰ কাৰণে এইটো সম্ভৱ নহয়। তান্ত্ৰিকজনে ক'লে মহাৰাজ তেতিয়াহ'লে আপুনি আপোনাৰ সন্তানৰ আশা বাদ দিয়ক, আপোনাৰ জীৱনত আৰু সন্তান নহয়। লোভত পৰিলে আমি পাপ কৰ্ম আচৰণ কৰোঁ। ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মন কাম ক্ৰোধ তথা লোভস্তস্মাতে তত্ৰিয়ম তজেত। ষষ্ঠাদশ অধ্যায় 21 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। যতে ক অনৰ্থ আছে সংসাৰত তাত তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। কাম ক্ৰোধ আৰু লোভ নৰকৰ তিনিখন দুৱাৰ বুলি কয়। লোভত পৰিল ৰজা, কিন্তু তেওঁ জোৰ কৰি কোনোবা মাতৃৰ কোলাৰ পৰা সন্তান কাঢ়ি অনাৰ বিপৰীতে প্ৰজালৈ লোভটো পেলাই দিলে। ৰাজ্যত ঘোষণা কৰি দিলে যদি কোনোবাই নিজ ইচ্ছামতে কাৰোবাৰ এটা সন্তান যদি বলি দিবৰ কাৰণে আগবঢ়াই দিয়ে তেতিয়াহ'লে তেওঁলোকক ইমান ধন সোণ দিম 14 পুৰুষলৈ আনন্দত খাব পাৰিব। সেইখন ৰাজ্যত এটা ভিক্ষাৰী পৰিয়াল আছিল যাৰ 9টা সন্তান, 9টাই ল'ৰা। মাক বাপেকে ভিক্ষা খোজে। তেওঁলোকে পিতেক 9টাক সন্মুখত বহুৱাই ল'লে আৰু মাক বাপেকে ক'লে বোপাইহঁতো এটা সুবৰ্ণ সুযোগ পাইছোঁ, যদি তহঁতৰ 9টাৰ মাজত কোনোবা এজন বলি হৈ যাওঁ তেতিয়াহ'লে আমি ভৱিষ্যত জীৱনটো আনন্দত কটাব পাৰিম, পইচা পাতিৰ কাৰণে ইমান কষ্ট নহ'ব। প্ৰশ্ন আহিল এতিয়া বলি হৈ যাব কোনটো? 9টা ল'ৰাৰ ডাঙৰটোক ক'লে যে বোপাই তই বুজা পৰা অকণমান হৈছ, তয়ে বলি হ। সি ক'লে মই কিয় যাম? জন্ম যেতিয়া দিছা আমাৰ নিজৰ ভৰিত থিয় হ'ব নোৱাৰালৈকে পালন পোষণৰ দায়িত্ব তোমালোকৰ। মাক বাপেকক ক'লে যেতিয়ালৈকে আমি নিজৰ ভৰিত থিয় হ'ব নোৱাৰোঁ তেতিয়ালৈকে পালন পোষণৰ দায়িত্ব তোমালোকৰ। খুজি মাগি আনা, চুৰ ডকাইত কৰি আনা তোমালোকৰ কথা, আমাক খুৱাবই লাগিব। এটা এটাকৈ চবকে সুধি আহিলে, কোনো এটা মান্তি নহ'ল। একেবাৰে সৰু ল'ৰাটোৰ বয়স 7 বছৰ। তাৰ আকৌ এটা অভ্যাস, সি বুজিব পৰাৰ পৰাই য'ত 2-3জন ভকতক দেখা পায় গামোচাখন পিন্ধি পোন মাৰি টুকটুককৈ দৌৰ মাৰে আৰু ভকতৰ কাষত থাকে। পানী আনি দিয়া, কলপাত আনি দিয়া, কঠখন আনি দিয়া ইত্যাদি কৰি ভকতক সহায় কৰে আৰু ভকতৰ মুখৰ পৰা ভাগৱতৰ কাহিনীবিলাক শুনে। সৰুৰে পৰা সেইটো সংস্কাৰ। মাক বাপেকে সুবিধাটো ল'লে আৰু তাক ক'লে যে বোপাই তইতো ভাগৱতৰ কথা শুনিছ? বোলে শুনিছোঁ। দধীচি মুনিৰ বিষয়ে শুনিছনে নাই? বোলে শুনিছোঁ। দধীচি মুনিয়ে দেৱতাসকলক যেতিয়া বৃত্তাসুৰে আক্ৰমণ কৰিবলৈ আহিল, বৃত্তাসুৰৰ ভয়ত দেৱতাসকলে বিষ্ণুৰ ওচৰত যেতিয়া শৰণ ল'লে, বিষ্ণুৱে এটা উপায় দিলে, যদি দধীচি মুনিয়ে অস্থি দান কৰে এই অস্থিৰ দ্বাৰা মোৰ শক্তি দিম, তেজ দি পেলাই এপাত অস্ত্ৰ নিৰ্মাণ কৰি দিয়া হ'ব, সেই অস্ত্ৰৰ দ্বাৰাহে বৃত্তাসুৰৰ বধ কৰিব পাৰিবা। আৰু দেৱতাসকল দধীচি মুনিৰ ওচৰলৈ গ'ল। দধীচি মুনিয়ে নিজৰ শৰীৰ ত্যাগ কৰি অস্থি ইন্দ্ৰক দান দিলে। ইন্দ্ৰই সেই হাড় আনি, অস্থি আনি এপাত বজ্ৰ নিৰ্মাণ কৰিলে, নাম দিলে ইন্দ্ৰৰ হাতত যিপাত বজ্ৰ, সেই বজ্ৰপাত। অস্ত্ৰ এপাত নিৰ্মাণ কৰিলে, নাম দিলে বজ্ৰ। এতিয়া মাক বাপেকে কৈছে দধীচি মুনিয়ে দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণেই নিজৰ শৰীৰ ত্যাগ কৰিছিল। তইতো আজি তোৰ পৰিয়ালটোক ৰক্ষা কৰাৰ কথা আহিছে, গতিকে তই নিজৰ পৰিয়ালটো ৰক্ষা কৰিবলৈ তোৰ শৰীৰটো তই দান দিব নোৱাৰিবিনে? কণমানিটোৱে কৈছে মা দেউতা এটা চৰ্ত আছে, চৰ্তটো যদি তোমালোকে মানা তেতিয়াহ'লে মই মোৰ শৰীৰ দান দিব পাৰিম। কি চৰ্ত? মোক তোমালোক দুইটাই আদেশ দিব লাগিব, আজ্ঞা কৰিব লাগিব।
ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি 14 বছৰ বনবাস খাটিছিল। পৰশুৰামে পিতৃ আজ্ঞা পালি মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল। গতিকে ময়ো তোমালোকৰ আজ্ঞা পালন কৰিম, মোক আজ্ঞা কৰা। মাক বাপেকে তত্ত্বটো বুজি নাপাই ক'লে তোক আদেশ দিছোঁ, আজ্ঞা কৰিছোঁ, তই বলি হৈ যা। সি ক'লে ঠিক আছে, ৰজাৰ ঘৰত খবৰ দিয়া। তেতিয়া ৰজাৰ ঘৰত খবৰ দিলে। পিছদিনা কেইবাজনো সৈন্য আহিছে, সেনা আহিছে আৰু কণমানিটোক লগত লৈ গৈছে। খবৰটো গোটেই গাঁৱত বিয়পি পৰিল। 7 বছৰীয়া ল'ৰা এটা বলি দিবৰ কাৰণে লৈ গৈছে। গোটেই গাঁৱৰ মানুহ জুম বান্ধিলে। ল'ৰাটোৱে খুব কান্দিছে আৰু গাঁৱৰ মানুহবিলাকৰ মুখলৈ চাইছে, ভাবিছে কোনোবাই কিজনী কয় এই বোপাইটোক নিব নালাগে, আমি গাঁও পাতি আছোঁ কিয়? আৰে তহঁতক খোৱা বোৱাৰ দায়িত্ব আমি গাঁওখনে ল'ম, কিয় আছোঁ আমি? আপুনি চাকৰি সংক্ৰান্তত ঘূৰি ফুৰোঁতে ভাৰতত এনেকুৱা গাঁৱৰ খবৰ পাইছোঁ য'ত কাৰোবাৰ ঘৰত ল'ৰা ছোৱালীৰ যেতিয়া বিয়া হয়, মাক বাপেকে ফুটা কৰি এটাও খৰচ কৰিব নালাগে। কোনে কৰে? গাঁৱৰ মানুহে। গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন উঠায়, দান বৰঙণিৰ দ্বাৰা এই ল'ৰা বা ছোৱালীটোৰ বিয়া উঠাই দিয়ে। আৰু আপোনালোকে জানি আচৰিত হ'ব, আমাৰ অসমত তেজপুৰৰ ওচৰত বালিপাৰা বুলি এটা জেগাত এখন বড়ো গাঁৱত এইটো পৰম্পৰা এতিয়াও আছে ষ্টিল। তেওঁলোকে গাঁৱৰ মানুহে কাৰোবাৰ ঘৰত বিয়া হ'লে তেওঁলোকে দান বৰঙণি উঠাই পেলাই বিয়াখন পাৰ কৰি দিয়ে। ল'ৰাটোৱে চবৰ মুখলৈকে চাইছিল, কিজানি কোনোবাই কয় নেকি যে বোপাইটোক নিব নালাগে, আমি সহায় কৰিম। কোনেও নামাতিলে। খুব কান্দিছে সি, সৰু ল'ৰা। কান্দি কান্দি বাৰে বাৰে পিছলৈ চাই চাই গৈ আছে। মাক বাপেক ককায়েক গাঁৱৰ মানুহ মিতিৰ কুটুম কোনেও সহায়ৰ হাত আগ নবঢ়ালে। ল'ৰাটোক মহাৰাজৰ ওচৰত থিয় কৰাই দিলে। মহাৰাজে তান্ত্ৰিকজনক খবৰ দিলে। তান্ত্ৰিকজনে লগত এজন কাটোৱাল লৈ আহিল, যোনে বলি দিয়ে, প্ৰকাণ্ড তৰোৱাল এখনৰ লগত। আৰু আহি মহাৰাজক ক'লে, মহাৰাজ বলক এখন নদীৰ পাৰলৈ যাওঁ। বলি এই সৰু ল'ৰাটোক লগত লৈ এখন নদীৰ পাৰলৈ গ'ল। এটা প্ৰকাণ্ড মূৰ্তি সাজিলে আৰু সন্মুখত এটা বলি শাল সজাই দিলে। ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই এধাৰি মালা পিন্ধাই বলি সজাই দিয়া হ'ল। আৰু তাক ক'লে বলি শালত মূৰটো দে। বৰ ধুনীয়া ল'ৰা, কণমানি ল'ৰা যদিও সি বলি শালত মূৰটো দিছে, মন্ত্ৰ উচ্চাৰিত হৈছে। কাটোৱালে তৰোৱালখন লৈ কাটিবলৈ ৰেডি। ৰজাৰ বুকুখন কিবা এটা হৈ পৰিছে। আৰু তাক ক'লে যে বোপায়ো, তোৰ শেষ ইচ্ছা যদি কিবা আছে ক, অন্তিম ইচ্ছা। কণমানিটোৱে কৈছে, মহাৰাজ মোৰ বয়স কেৱল 7 বছৰ, গোটেই জীৱনটো মোৰ সন্মুখত আছে আৰু আপুনি মোৰ ইচ্ছাৰ কথা সুধিছে। মোৰ কি ইচ্ছা? মোৰ গোটেই জীৱনটো আছে, কিন্তু আপোনাক লাগে সন্তান আৰু মোৰ মা দেউতাক লাগে ধন। আপোনালোক দুই পক্ষৰ মাজত মোৰ ইচ্ছা ক'ৰ পৰা আহিব? মই ক'লোৱেই যেনিবা, আপুনিতো মানিব নোৱাৰে, আপোনাক সন্তান লাগে আৰু মোৰ মা দেউতাইতো মোক অলৰেডি দিলে টকা পইচা, গতিকে আপুনি মোক বলি দিয়ক। ৰজাই ক'লে, নহয়, সৰু সুৰা কিবা ইচ্ছা আছে যদি ক, কিবা খাবলৈ মন গৈছে, কিবা কৰিবলৈ মন গৈছে, সৰু সুৰা। ল'ৰাটোৱে ক'লে, তেতিয়াহ'লে অকণমান সময় দিয়ক, 10 মিনিট, মই অকণমান কিবা কাম এটা কৰি লওঁ। আৰু সেই বুলি বালিঘৰ সাজিলে 4টা। জ্যেষ্ঠসকলে গম পাব, আজিকালি ল'ৰা ছোৱালীয়ে বালিঘৰ গম নাপায়। আগতে নদীত গা ধুব গৈছিল মানুহ। নদীত গা ধুবলৈ যাওঁতে তাৰ আগতে বহুতে বালিত গোটাই পেলাই ঠেপ কৰি বালিঘৰ সাজে, এফালে এখন দুৱাৰৰ নিচিনাকৈ বনায়, এনেকৈ খেলে। ল'ৰাটোৱে 4টা ঘৰ বনালে। প্ৰথম ঘৰটোৰ ওচৰত সেৱা লৈছে, কিবা প্ৰাৰ্থনা গাব বিচাৰিছে যদিও পৰা নাই, হুক হুকাই কান্দিছে সি খালি, আৰু বালিঘৰটো ভাঙি পেলালে। দ্বিতীয় ঘৰটোৰ ওচৰত গ'ল, তাতো সেৱা লৈ কিবা গাব বিচাৰিছে, পৰা নাই, ভাঙিলে। তৃতীয় ঘৰটোও ভাঙিলে। চতুৰ্থ বালিঘৰটোৰ ওচৰত যেতিয়া সি সেৱা লৈছে, তাৰ যেন মুখলৈ কিবা এটা ৰূপান্তৰ, কিবা এটা চেঞ্জ আহিছে। ই চকু পানী মোহাৰি দিলে আৰু তাৰ পৰা হাঁহি হাঁহি উঠি আহিল।
আহি বলিশালত মূৰটো পাতি ক'লে, মহাৰাজ আদেশ কৰক। তান্ত্ৰিকজনে ভয় খাই গ'ল, ই কিবা যাদু মন্ত্ৰ জানে নেকি? 4টা ঘৰ বনাই 3টাই ভাঙি দিলে। ইয়াক যদি ঘাপ মাৰি দিলে মোৰ ডিঙিটো সৰি পৰে। তাক সুধিলে, তই এইবিলাক কি যাদু মন্ত্ৰ কৰিলি? সি একো মতা নাই। মহাৰাজে সুধিলে, বোপাই এইবিলাক কি কৰিলা? সি কৈছে, শুনক মহাৰাজ, এই 4টা মোৰ আশ্ৰয়ৰ স্থান আছিল। মানে প্ৰথমটো আছিল মোৰ পিতা মাতাৰ আশ্ৰয়। সৰু সন্তানবিলাকে জীৱনত যেতিয়া আগত ক'ৰবাত বিপদ দেখে, দৌৰ মাৰি গৈ মাকৰ কোলা বা দেউতাকৰ কোলা যদি পায়, নিজকে সুৰক্ষিত বুলি অনুভৱ কৰে। আপুনি কোনোবা সৰু ল'ৰা ছোৱালীক জোকাবচোন, তাক ভয় খুৱাব। ই যদি মাকৰ কোলা পাই গ'ল, দেউতাকৰ যদি কোলা পাই গ'ল, আপোনাক এনেকৈ দেখুৱাই দিব, কিয় এতিয়া মোক কোনো একো কৰিব নোৱাৰে, মই সুৰক্ষিত ঠাইত আছোঁ। মাকৰ কোলা, দেউতাৰ কোলা। যি মা দেউতাক মই মোৰ চূড়ান্ত আশ্ৰয় বুলি ইমান দিন ভাবিছিলোঁ, এই মা দেউতাই মোক আজি কেইটামান টকাৰ বিনিময়ত বলি সজাই পঠাই দিলে। গতিকে এয়া মোৰ আশ্ৰয় হ'ব নোৱাৰে, ভাঙি দিলে। দ্বিতীয়টো কাৰ আশ্ৰয়? দ্বিতীয়টো মোৰ মিতিৰ কুটুম, মোৰ গাঁৱৰ মানুহ। আমি গাঁও পাতি কিয় আছিলোঁ? যদি বিপদৰ সময়ত, এঘৰৰ বিপদত যদি সকলোৱে হাত উজান নিদিয়ে, তে গাঁও পাতি থকাৰ লাভ কি? কিন্তু কোনেও হাত নেমেলিলে, সহায়ৰ হাত কোনেও আগ নবঢ়ালে। মোক যেতিয়া লৈ আহিছিল, মাত্ৰ চবে ৰং চাইছে। মই কান্দি কান্দি চবৰ চকুলে চাইছিলোঁ, ভাবিছিলোঁ কোনোবাইতো মাতিব, কোনো এজনে নামাতিলে। এইবিলাকো মোৰ কাৰণে কোনো মূল্য নাই, আশ্ৰয় ভাঙি পেলালে। তৃতীয়টো কাৰ আশ্ৰয়? ই কৈছে, মোৰ ভাগ্য। আমি 9টা ল'ৰা, 8টাৰ ভাগ্য ভাল। ভাগ্য মানে প্ৰাৰব্ধ। মই চবতকৈ সৰু, অথচ মোৰেই ভাগ্য বেয়া। সেইকাৰণে ভাগ্যক ধিয়াই থাকিও মোৰ লাভ নহ'ল, মই সেইটো আশ্ৰয় ভাঙি দিলোঁ। মহাৰাজে ক'লে, কিন্তু তুমি 4ৰ্থটো আশ্ৰয় তুমি নাভাঙিলা, এইটো কাৰ আশ্ৰয়? কণমানিটোৱে কৈছে, মহাৰাজ এইটোৱে মোৰ অন্তিম আশ্ৰয় আছিল, ভগৱান বিষ্ণুৰ চৰণ। যেতিয়াই মই কৃষ্ণক স্মৰণ কৰিলোঁ, হে প্ৰভু, শেষ আশ্ৰয় হিচাপে তোমাৰ চৰণত আহিলোঁ। মই মোৰ সমস্ত তোমাৰ চৰণত অৰ্পণ কৰি দিলোঁ। টোটেল চাৰেণ্ডাৰ। তোমাৰ যি ইচ্ছা তুমি কৰা। আৰু তেতিয়া যেন ভগৱানে মোক হৃদয়ৰ পৰাই ক'লে, বোপাই কিয় চিন্তা কৰিছ? মইতো তোৰ লগত আছোঁ। ইহঁতে কাটিলে তোৰ শৰীৰটো নষ্ট কৰিব পাৰিব, তই শৰীৰ নহয়, তই আত্মা। আমি মই বুলি ক'লে 2টা বস্তু আছে ইয়াত। এটা হৈছে পঞ্চভূতি শৰীৰ, আৰু এটা হৈছে ইয়াৰ ভিতৰত থকা আত্মা। এই শৰীৰটো মই নহয়। যেনেকৈ এইখন কাৰ গামোচা? মোৰ গামোচা। মই গামোচাখন নহয়। এইখন কাৰ চেলেং বা বৰ কাপোৰ? মোৰ চেলেং, মানে মই চেলেংখন নহয়। এইটো কাৰ হাত? মোৰ হাত, তাৰ মানে মই হাতটো নহয়। এইটো কাৰ শৰীৰ? মোৰ শৰীৰ, তাৰ মানে মই শৰীৰটো নহয়। মোৰ বস্তুবিলাক মই হ'ব নোৱাৰোঁ। মোৰ শৰীৰ, আজি 2 দিনমানৰ পৰা মোৰ গাটো বেয়া হৈ আছে। আপুনি অসুস্থ নহয়, আপোনাৰ শৰীৰটো অসুস্থ। ভগৱানে যেন ভিতৰৰ পৰা ক'লে, বোপাই তই শৰীৰ নহয়, তই আত্মা। আৰু ইহঁতে তোৰ শৰীৰটো নষ্ট কৰিব পাৰিব, তোক কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ম তপোনা শোষ্যতি মাৰুত অচেদ্যোয়ম দাহ্যোয়ম ক্লেদ্যව সূচ্যএবচ নিত্য সর্বগত স্থানুর অচলোয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি, জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাৱক, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। আত্মা অচ্ছেদ্য, অদাহ্য, ই নিত্য, ই সনাতন। ভগৱানে যেন মোক ক'লে, বোপাই যেনেকৈ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ ত্যাগ কৰিলে, অযোগ্য যেন পালে, সেই শৰীৰটো ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। বাসামচি জীৰ্ণানি যথা বিহায়
নবানি গৃহণতি নরোপরাণী তথা শরীরানি বিহায় জীর্ণানি অন্যান্য সংয়াতি নবানি দেহি। গীতা 2 অধ্যায় 22 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, কাপোৰ ফাটি গ'লে, বস্ত্ৰ ফাটি গ'লে যেনেকৈ নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। আত্মাৰ মৰণ নাই। কণমানিটোৱে কৈছে, মহাৰাজ, মোক যেন ভগৱানে ক'লে, তই কিয় চিন্তা কৰিছ? তই মোৰ ওচৰত আহিছ, মই দুহাত মেলি ৰৈ আছো, উঠ, নিৰ্ভয় হৈ যা। অভয়ম সত্যসম শুদ্ধি জ্ঞান যোগ ব্যৱস্থিত দানম দমস্য যজ্ঞস্য স্বাধ্যায়স্তপাৰ্জমম। দৈৱী সম্পদ প্ৰথম যিটো কোৱালিটি এই হৈছে অভয়। মোক অভয় দান দিলে, উঠ, নিশ্চিন্ত হৈ যা, মই আছো তোৰ লগত। তোৰ শৰীৰটো নষ্ট কৰিব ইহঁতে, তোক কাটিব নোৱাৰে। আৰু তেতিয়া কণমানিটোৱে ক'লে যে, মহাৰাজ, মোৰ মনত আৰু তিল মানুহ ভয় নাই, আপুনি আদেশ কৰক, বলি দিবলৈ কওক। মন্ত্ৰ উচ্চাৰণ হ'ল, কাটোৱাল ৰেডি হ'ল। ৰজাৰ হৃদয় কঁপি উঠিছে। ৰজাই ক'লে তান্ত্ৰিকজনক, 1 মিনিট ৰ, তই গেৰেণ্টি দিব পাৰিবিনে এই কণমানিটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই ল'ৰাই হ'ব? তান্ত্ৰিকজনে ক'লে যে গেৰেণ্টি দিব নোৱাৰো, ছোৱালীও হ'ব পাৰে, উত্তৰাধিকাৰী কিবা এটা হ'ব। ক'লে, তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই এনেকুৱা সংস্কাৰী হ'ব, মাক বাপেকৰ কেৱল এটা আজ্ঞা পালন কৰিবৰ কাৰণে 7 বছৰ বয়সত নিজৰ শৰীৰ ত্যাগ কৰিবৰ কাৰণে ওলাই আহিব পাৰিছে, এনেকুৱা সংস্কাৰী সন্তান? তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰো। তাৰ বা কি প্ৰাৰব্ধ লৈ আহে, কি সংস্কাৰ লৈ আহে? মহাৰাজে সুধিলে, তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব তাৰ ভগৱান কৃষ্ণত এনেকুৱা বিশ্বাস, এনেকুৱা আস্থা? কেৱল কৃষ্ণৰ চৰণত শৰণ লোৱাৰ পাছত নিৰ্ভীক হৈ উঠি আহিছে বলি দিবৰ কাৰণে, আৰু হাঁহি হাঁহি বলিশালত ডিঙি পাতি দিছে। এনেকুৱা কৃষ্ণৰ ভক্ত? তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰো। মহাৰাজে ক'লে, তেতিয়াহ'লে তোৰ তাম ঝামবিলাক বন্ধ কৰ। তান্ত্ৰিকজনে ক'লে, মহাৰাজে এবাৰ চিন্তা কৰক, যদি মই তাম ঝাম বন্ধ কৰি দিওঁ আপোনাৰ কিন্তু উত্তৰাধিকাৰী নহয়, আপুনি আশাবাদ দিয়ক। মহাৰাজে ক'লে, মোক আৰু বেলেগ সন্তান নালাগে। কিয়? যিহেতু এই সন্তানটোক মাক বাপেকে ত্যাগ কৰিলে, ইয়াৰ বিনিময়ত মই মাক বাপেকক যত যিমান ধন সোণ দিবলগীয়া আছিল ইতিমধ্যে মই দিলোঁ, গতিকে মোক আৰু বেলেগ উত্তৰাধিকাৰী নালাগে। মই এই সন্তানটোকে মোৰ সন্তান হিচাপে মই তুলনীয়া হিচাপে তুলি ল'ম, আৰু ইয়ে এইখন ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব। মুকং কৰতি বচলম পংগুং লংঘয়তে গিৰিম যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। যাৰ দায়া বলে খোৰা পৰ্বত চৰাৱে, মুখে ৰাও নাহি যাৰ সিটো কবি হুৱে। হেনয় পৰমানন্দ বন্ধু মাধৱক, কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক। ভগৱান কৃষ্ণই যদি কৃপা কৰিব, 4 হাতে যেতিয়া আপোনাক দিয়া আৰম্ভ কৰিব, আপুনি 2টা হাতে কিমান চপাব? আৰু যদি তেওঁ নিয়া আৰম্ভ কৰে, 4টা হাতে যেতিয়া আপোনাৰ পৰা নিয়া আৰম্ভ কৰিব, আপুনি 2টা হাতে কি বাধা দিব? গতিকে আশ্ৰয়টো শুদ্ধ কৰিব লাগিব, আশ্ৰয় শৰণ। এইকাৰণে ইয়াত সুৰুচিয়ে এটা কথা ভাল ক'লে যে বিষ্ণুৰ চৰণত ধৰ, বিষ্ণুক গৈ সেৱা কৰ। তাৰ পাছত কৈছে, ইজন্মত তই আৰ নুহিকষ অধিকাৰ মিছা ইচ্ছা নকৰ চৱালে, দুৰ্ভগাৰ হুয়া পুত্ৰ উঠিবাক শাসপুত্ৰ হৈৰ পৰা গোজ ভালে ভালে। ইয়াৰ পাছতে কবিয়ে অকণমান স্তুতি কৰিছে, নমো নমো মাধৱক অৰুণ চৰণ দুইক চৰণ কমলে বাৰম্বাৰ, পাপ পংকে মগ্ন ভৈলো চৰণে শৰণ লৈলো প্ৰভু মোক উদ্ধাৰা ইবাৰ। কবিয়ে কৈছে, পাপ পংকত মগ্ন হৈ আছো, কলিৰ দুখত আমাৰ মনৰ চিন্তাবিলাক বহুত বেয়া হৈ গ'ল, আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ অপকৰ্মবিলাক আমি কৰি আহিছোঁ, আৰু তাৰ ফলস্বৰূপে পাপৰ বোকাত পংকত আমি মগ্ন হৈ আছোঁ। ইয়াৰ পৰা পৰিত্ৰাণ দিব পৰা যদি কোনোবা আছে, এয়া হৈছে কৃষ্ণৰ চৰণ। আৰু সেইকাৰণে কবিয়ে কৈছে ইয়াত, নমো নমো মাধৱক অৰুণ চৰণ দুইক চৰণ কমলে বাৰম্বাৰ,
পাপপংকে মগ্ন হইলোঁ চৰণে শৰণ লৈলোঁ প্ৰভু মোক উদ্ধাৰা ইবাৰ মোক উদ্ধাৰ কৰি লৈ যোৱা বাপ বান্ধৱ আই মাতৃ সমস্ত সময় যথেষ্ট